যিহেতু হাতীটো সেই নিয়মখিনিৰ লগত মানে গম নাপাবও পাৰে কেনেকুৱা নিয়ম প্ৰচলিত হৈ আছে। সেইটো কাৰণে হাতীটোৰ কাৰণে সেইখিনি বস্তু নতুন কথা হ'ব পাৰে। সেইকাৰণে কিছুমান ক্ষেত্ৰত হাতীটো ভয়ো খাব পাৰে বা খং উঠিব পাৰে। তো সেই হাতীটো খং নুঠিবৰ কাৰণে বা ভয় নাখাবৰ কাৰণে এই নিচুকনি গীত হিচাপে মানে শান্ত কৰিবৰ কাৰণে বেছিকেলি এইটো কৰিছে। হাতীসকলে গায় গাই তেওঁলোকে ট্ৰেইন কৰে। তাৰে কিছুমান কমিউনিকেশ্যন কেইটামান শব্দ আছে মানুহ আৰু হাতীৰ মাজত কমিউনিকেশ্যন কৰা হয়। যেনেকে কেইটামান শব্দ হাতীটোৱে বুজি পায়। আগেত বুলি মানে আগুৱাই আহে। তাৰপিছত তেনেকে কিছুমান শব্দ আছে। সেই শব্দখিনিও থাকে সেই হাতী কোৱা নামটো। আৰু সেই হাতী কোৱা নামটোৰ কথা যেতিয়া মই গম পালো, তেতিয়া সেই তথ্যচিত্ৰখন মোক পঠালে। পঠোৱাৰ পিছত সেই গোটেই কথাখিনি সেই প্ৰচেছটো আৰু সেই নামখিনি মোৰ ইমান বেছি ইণ্টাৰেষ্টিং লাগিলে। ভাবিলো যে এই বস্তুটোকে দেখোন ইয়াৰ ওপৰতে এটা এক্সপেৰিমেণ্ট কৰি পঠাব। মানে ভাল ৰিচাৰ্চ কৰিলে বস্তুটো, বিকজ কোনো গম নাপায় এইটো বস্তু। মানে একচুৱেলি গম পায়, কিন্তু বহুত কম সংখ্যক মানুহে গম পায়।